আপুনি জানেনে যে দেৱী সন্ধ্যাই সমগ্ৰ পুৰুষ জাতিটোক তিনিটা ভয়ংকৰ অভিশাপ দিছিল, কিন্তু কিয় কি হল যাৰ বাবে দেৱী সন্ধ্যাক ক্ৰোধিত কৰি তুলিছিল? এই অভিশাপে তেতিয়াও প্ৰতিজন পুৰুষৰ জীৱনত প্ৰভাৱ পেলাইছিল নে? এই কথা জানিবলৈ নাৰদ মুনিয়ে নিজেই কৈলাশত ভগৱান শিৱৰ ওচৰ পালেগৈ আৰু ভগৱান শিৱৰ পৰা দেৱী সন্ধ্যাৰ বিষয়ে জানিবলৈ কৌতূহল প্ৰকাশ কৰিলে। ভগৱান শিৱই হাঁহি হাঁহি কলে, হে নাৰদ, দেৱী সন্ধ্যাৰ এই প্ৰাচীন ৰহস্য ভালদৰে শুনা, কাৰণ এই কথা শুনিলে অগণন পাপ ধ্বংস হয়। গতিকে দেৱী সন্ধ্যাৰ এই ৰহস্য কি, এই কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোত আপোনালোকে এনেকুৱা অলৌকিক ৰহস্যৰ বিষয়ে গম পাব যিয়ে আপোনাক আচৰিত কৰি তুলিব। নিশ্চিতভাৱে আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই আচৰিত কাহিনীটোৰ বিষয়ে জানিব পাৰে। আৰু সকলো শিৱ ভক্তই কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ নাপাহৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, এসময়ৰ কথা যেতিয়া দেৱৰ্ষি নাৰদে ভগৱান শিৱৰ দৰ্শন কৰিবলৈ কৈলাশ পৰ্বত পালেগৈ আৰু তাৰ পিছত প্ৰভুৰ চৰণত প্ৰণাম কৰি সুধিলে, হে প্ৰভু, মই গম পাইছো দেৱী সন্ধ্যা কোন আছিল আৰু সমগ্ৰ পুৰুষ জাতিটোক কি অভিশাপ দিছিল। ভগৱান শিৱই কলে, হে নাৰদ, এই প্ৰাচীন কাহিনীটো দেৱী সন্ধ্যাৰ ইতিহাস অতি ৰহস্যময় আৰু প্ৰভাৱশালী। কেৱল শুনিলেই অগণন পাপ খন্তেকতে ধ্বংস হৈ যায়। এই কথা শুনি নাৰদ মুনিৰ কৌতূহল আৰু বাঢ়িল আৰু বিনম্ৰভাৱে কলে, হে প্ৰভু, মই এই কাহিনীটো সম্পূৰ্ণ ভক্তিৰে শুনিম। অনুগ্ৰহ কৰি মোক এই গোপন কথাৰ বিষয়ে অৱগত কৰক। তেতিয়া ভগৱান শিৱই নাৰদ মুনিৰ আগত সন্ধ্যা দেৱীৰ ঐশ্বৰিক আৰু ৰহস্যময় কাহিনী কবলৈ আৰম্ভ কৰিলে। হে নাৰদ, সৃষ্টিৰ আৰম্ভণিতে ব্ৰহ্মা দেৱে পদুমৰ আসনত বহি গভীৰ ধ্যানত মগ্ন হৈ আছিল। তেতিয়া তেওঁৰ মনত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ হেঁপাহ জাগি উঠিল। এই হেঁপাহ প্ৰকাশ পোৱাৰ লগে লগে তেওঁৰ মনৰ পৰা আবিৰ্ভাৱ হল এগৰাকী আচৰিত ত্ৰিভুৱন সুন্দৰী ছোৱালী। তাইৰ সৌন্দৰ্য অতুলনীয় আৰু তাই মনোমোহা ৰূপটো দেখি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডখন মন্ত্ৰমুগ্ধ হৈ পৰিল। ব্ৰহ্মাৰ মনৰ পৰা জন্ম হোৱাৰ বাবেই তাইক ব্ৰহ্মাৰ মানস কন্যা বুলি কোৱা হৈছিল। ভগৱান শিৱই আৰু কলে, হে নাৰদ, কাৰণ ব্ৰহ্মাই ধ্যান সাধনাৰ অৱস্থাত আছিল আৰু সেই সময়ত এই ছোৱালীজনী আবিৰ্ভাৱ হৈছিল, গতিকে তেওঁৰ নাম সন্ধ্যা ৰখা হৈছিল। ব্ৰহ্মাজীয়ে যেতিয়া ধ্যান ভংগীমাৰ পৰা চকু মেলি সেই অনন্য ধুনীয়া ছোৱালীজনীক দেখিলে, তেতিয়া তেওঁৰ মনটো খন্তেক সময়ৰ বাবে বিচলিত হৈ পৰিল। সন্ধ্যাৰ মোহনীয় ৰূপটো ইমানেই অনন্য আছিল যে ব্ৰহ্মায়ো ইয়াৰ প্ৰভাৱৰ পৰা সাৰি যাব নোৱাৰিলে আৰু তেওঁৰ ভিতৰত কামনাৰ অনুভূতি সৃষ্টি হল। ব্ৰহ্মাজীৰ ক্ৰোধিত দৃষ্টি সন্ধ্যাৰ ওপৰত পৰাৰ লগে লগে তাইৰ ঐশ্বৰিক উজ্জ্বলতা কমি আহিল। এই কথা দেখি সন্ধ্যা বৰ দুখী হৈ সেই ঠাইৰ পৰা ততাতৈয়াকৈ এৰি গুচি গল। ভগৱান শিৱই আৰু কলে, হে নাৰদ, তুমিতো জানা ব্ৰহ্মা দেৱৰ মনত কোনো ধৰণৰ বিকাৰৰ সৃষ্টি হব নোৱাৰে, কিন্তু ভগৱানৰ লীলা অসীম। সৃষ্টিৰ প্ৰবাহক গতিশীল কৰি ৰাখিবলৈ তেওঁ নিজেই ব্ৰহ্মাৰ মনত এই বিশৃংখলতাৰ সৃষ্টি কৰিছিল। এই ঐশ্বৰিক লীলাৰ প্ৰভাৱৰ বাবে ব্ৰহ্মাৰ ভিতৰত খন্তেক সময়ৰ বাবে কামনাৰ অনুভূতিৰ সৃষ্টি হৈছিল। যদিও এই ঘটনাৰ আঁৰত এটা গভীৰ ৰহস্য লুকাই আছিল, সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ পৰিকল্পনা। হে নাৰদ, এই ৰহস্যময় লীলা ভালকৈ শুনা। ব্ৰহ্মা দেৱৰ আচৰণত দেৱী সন্ধ্যা অতিশয় দুখী হৈ পৰিল। তাইৰ মনত অপৰিসীম দুখ আৰু তাই অসহায় অনুভৱ কৰিবলৈ ধৰিলে। এই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ তাই চন্দ্ৰভাগ পৰ্বতলৈ গৈ তপস্যা কৰিছিল, যদিও তাত উপস্থিত হোৱাৰ পিছত নতুন চিন্তাই তাইৰ মনটো আমনি কৰিবলৈ ধৰিলে, কাৰণ এতিয়া কোনজন ভগৱানৰ নামত পূজা কৰিলে তাইৰ তপস্যাই তাইক শান্তি দিব। এই চিন্তাত নিমজ্জিত হৈ সন্ধ্যাই পৃথিৱীত ঘূৰি ফুৰি বৃহৎ লোহিত নামৰ বিল এখনৰ ওচৰ পালেগৈ আৰু তাতেই থিয় হৈ থাকিল। ঠিক তেতিয়াই মহৰ্ষি বৈশিষ্ট্য সেই একেটা পথেৰে পাৰ হৈ গৈ আছিল। বিলৰ কাষত থিয় হৈ থকা এগৰাকী তপস্বী ছোৱালীক দেখি মহৰ্ষি বৈশিষ্ট্য আচৰিত হৈ পৰিল। মহৰ্ষি বৈশিষ্ট্যই তাইৰ ওচৰলৈ গৈ মৃদু মাতেৰে কলে, তুমি কোন? তুমি কাৰ জীয়ৰী? এই ঘন অৰণ্যত অকলে কিয় বিচৰণ কৰি আছা? যদি তোমাৰ কিবা সমস্যা হৈছে তেন্তে তোমাৰ উদ্দেশ্য মোক প্ৰকাশ কৰা। তেতিয়া দেৱী সন্ধ্যাই মহৰ্ষি বৈশিষ্ট্যক তেওঁৰ দুখৰ সকলো কথা কলে। তাই নিজৰ সমগ্ৰ যান্ত্ৰণা বৰ্ণনা কৰি বিনম্ৰ সুৰত কলে, হে মুনিবৰ,
মই এই পৰ্বতলৈ তপস্যা কৰিবলৈ আহিছো। অনুগ্ৰহ কৰি কওক কোন দেৱতাক মই পূজা কৰিব লাগে, কোনে মোক এই দুখৰ পৰা মুক্ত কৰিব পাৰে আৰু তপস্যা কৰাৰ সঠিক পদ্ধতি কি? উপদেশ দি আশীৰ্বাদ কৰক। দেৱী সন্ধ্যাৰ নম্ৰতা আৰু দুখ শুনি মহৰ্ষি বৈশিষ্ট্যই তেওঁক কৰোণা কৰি কলে, হে দেৱী, তুমি ভগৱান নাৰায়ণক পূজা কৰা উচিত। নমো নাৰায়ণে নমঃ এই মন্ত্ৰটো ভগৱানক দৰ্শন নোপোৱালৈকে বিশ্বাস আৰু ভক্তিৰে এই মন্ত্ৰটো জপ কৰা। পৰিষ্কাৰ কাপোৰ পৰিধান কৰি সম্পূৰ্ণ অনুশাসন আৰু সংযমেৰে মৌন হৈ এই তপস্যা পালন কৰিব লাগিব। যেতিয়া ভগৱান নাৰায়ণ তোমাৰ ভক্তিত সন্তুষ্ট হৈ প্ৰকাশ পাব, তেতিয়া তোমাৰ নিশ্চয় পাপৰ পৰা মুক্ত কৰিব। এই উপদেশ দি মহৰ্ষি বৈশিষ্ট্যই দেৱী সন্ধ্যাক আশীৰ্বাদ দি তাৰ পৰা গুচি গল। এতিয়া দেৱী সন্ধ্যাই তপস্যাৰ সঠিক পথ বিচাৰি পাইছিল। তাইৰ সুখৰ কোনো সীমা নাছিল। হৃদয়ত বিস্ময়কৰ উৎসাহ লৈ তাই আনন্দত শ্ৰীহৰি পূজাত বিলীন হল। মহৰ্ষি বৈশিষ্ট্যৰ নিৰ্দেশ মানি চলি তাই সম্পূৰ্ণ ভক্তি আৰু যত্নৰে সকলো নিয়ম মানি চলিবলৈ ধৰিলে। সময় পাৰ হৈ গল আৰু দেৱী সন্ধ্যাই নিজৰ কঠোৰ তপস্যাত নিমগ্ন হৈ থাকিল। তাইৰ ভক্তি ইমানেই গভীৰ আছিল যে তাই বিচলিত নোহোৱাকৈ চাৰিও যুগৰ বাবে তেনেকৈ কৰি থাকিল। তাইৰ তপস্যা আৰু ঈশ্বৰৰ প্ৰতি অটল সমৰ্থন দেখি সকলো দেৱতাই আচৰিত হৈ পৰিল। তাইৰ তপস্যাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত শুনিবলৈ ধৰিলে। অৱশ্যে তাই একান্ত ভক্তিত সন্তুষ্ট হৈ স্বয়ং বিষ্ণু চতুৰ্ভুজৰ ৰূপ আবিৰ্ভাৱ হল। ভগৱান বিষ্ণুৱে হাঁহি হাঁহি কলে, হে দেৱী, উঠা, মই তোমাৰ কঠোৰ তপস্যা আৰু অদম্য ভক্তিত মই সন্তুষ্ট। ভগৱানৰ ঐশ্বৰিক দৰ্শন দেখি দেৱী সন্ধ্যা বিস্মিত হৈ পৰিল। খৰধৰকৈ উঠি তাই সূৰ্যৰ দৰে জিলিকি থকা সেই ভগৱান বিষ্ণুৰ উজ্জ্বল ৰূপটো দেখিলে। ঈশ্বৰৰ এই অনন্য ৰূপটো ইমানেই উজ্জ্বল আৰু মনোমোহা আছিল যে দেৱী সন্ধ্যাই মন্ত্ৰমুগ্ধ হৈ পৰিল, যাৰ বাবে তেওঁ স্তম্ভিত হৈ থিয় হৈছিল। তাইৰ মনটোৱে একো বুজিব পৰা নাছিল আৰু তাইৰ কথাই তাইক সমৰ্থন কৰা নাছিল। তাইৰ অন্তৰত ভগৱানৰ প্ৰশংসা কৰাৰ প্ৰবল হেঁপাহ আছিল যদিও ভগৱানৰ উজ্জ্বল ৰূপটো দেখি তাই বাকৰুদ্ধ হৈ পৰিল। ভগৱান বিষ্ণুৱে তাইৰ মনৰ অৱস্থাটো বহুত ভালকৈ বুজি পাইছিল। তেওঁ সন্ধ্যাক জ্ঞানৰ ঐশ্বৰিক দৰ্শন দিছিল আৰু লগতে বাক্যৰে আশীৰ্বাদ দিছিল। এই ঐশ্বৰিক কৃপা পোৱাৰ লগে লগে দেৱী সন্ধ্যাৰ হৃদয়ত ভক্তিৰ জোৱাৰ উঠিল। অপৰিসীম উৎসাহ আৰু ভক্তিৰে তাই ভগৱান বিষ্ণুৰ প্ৰশংসা কৰিবলৈ ধৰিলে। ভক্তি আৰু নিষ্ঠাৰ গভীৰতা তাই প্ৰতিটো কথাতে স্পষ্ট হৈ পৰিছিল। স্পষ্টকৈ দেখা গৈছিল যে তপস্যাৰ বাবে দেৱী সন্ধ্যাৰ শৰীৰটো অতি দুৰ্বল হৈ পৰিল। ভগৱান বিষ্ণুৱে তাইৰ অৱস্থা দেখি অমৃতৰ দৃষ্টিৰে তাইৰ শৰীৰটো পুনৰ সুস্থ আৰু তেজস্বী কৰি তুলিলে। ইয়াৰ পিছত ভগৱান বিষ্ণুৱে মধুৰ কণ্ঠৰে কলে, হে পুত্ৰী, তোমাৰ কঠোৰ তপস্যা আৰু অদম্য ভক্তিত মই অতিশয় সন্তুষ্ট। তুমি যি কামনা কৰিবা, যি বৰ বিচাৰিবা, নিসংকোচে বিচৰা। এই কথা শুনি দেৱী সন্ধ্যাই আৱেগিক হৈ পৰিল আৰু বিনম্ৰ কণ্ঠৰে কলে, হে প্ৰভু, যদি আপুনি মোৰ ওপৰত সন্তুষ্ট আৰু মোক বৰদান দিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি মোক এই তিনিটা বৰদান কৰক। প্ৰথম বৰদান হল যে জগতৰ সকলো জীৱৰ কামনাৰ বাসনাই মনত উদয় হব নালাগে। দ্বিতীয় বৰদান হল মোৰ স্বামীৰ প্ৰতি মোৰ ভক্তি সদায় অখণ্ড হৈ থাকিব আৰু কেতিয়াও ভংগ হব নালাগে। তৃতীয় বৰদান হল মোৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষৰ প্ৰতি মোৰ কেতিয়াও কোনো ধৰণৰ মোহ নাথাকিব। দেৱী সন্ধ্যাই আৰু কলে, হে প্ৰভু, মই আৰু এটা বৰ বিচাৰো। যি পুৰুষে মোৰ ফালে কামনাৰে চাই তেওঁ লগে লগে নপুংসক হব লাগে। ভগৱান বিষ্ণুৱে হাঁহি এটা মাৰি কলে, কল্যাণী, তুমি জগতৰ কল্যাণৰ বাবে বহুত ভাল বৰ বিচাৰিছা। সেইবাবে আজিৰ পৰা মই এটা অটল সীমা প্ৰতিষ্ঠা কৰিছো। আজিৰ পৰা কোনো জীৱৰ জন্মৰ সময়ত কামনাৰে ভৰি নাথাকিব। পুৰুষৰ জীৱনৰ 4টা পৰ্যায় থাকিব: শৈশৱ, কুমাৰীত্ব, যৌৱন আৰু বৃদ্ধাৱস্থা। এইবোৰৰ ভিতৰত কুমাৰীত্বৰ শেষতহে কাম অনুভূতিৰ সৃষ্টি হব। তোমাৰ তপস্যা আৰু সতীত্বৰ মহিমা ত্ৰিলোকত প্ৰতিনিধিত্ব হব। তোমাৰ স্বামীৰ বাহিৰে আন কোনো পুৰুষে যদি তোমাক কাম ভাৱেৰে দেখে, তেন্তে তেওঁ লগে লগে নপুংসক হৈ পৰিব। ভগৱান বিষ্ণুৱে আৰু কলে, হে সন্ধ্যা দেৱী, তোমাৰ স্বামী অতি ভাগ্যৱান, তপস্বী আৰু ঐশ্বৰিক গুণেৰে সমৃদ্ধ হব। তেওঁ কেৱল সুদৰ্শন আৰু উজ্জ্বল হোৱাই নহয়, তোমাৰ লগত 7টা কল্পও থাকিব। তুমি যি বৰদান বিচাৰিলা, মই সেই সকলো স্বীকাৰ কৰিলো। এতিয়া তোমাৰ মনত কি আছিল সেই কথা কম। প্ৰথমে তুমি জুইত নিজৰ শৰীৰ বলিদান দিবলৈ প্ৰতিজ্ঞা লৈছিলা।
ব্ৰহ্মাজীৰ চকু তোমাৰ ওপৰত পৰিল বাবে এই প্ৰতিজ্ঞা ল'ব লগা হ'ল। যদিও তুমি সম্পূৰ্ণ নিৰ্দোষী আছিলা, তথাপিও এই ঘটনাটো তোমাৰ মনত বোজা হৈ পৰিল। হে দেৱী, তোমাক বাট দেখুৱাই দিওঁ যে ইয়াৰ ওচৰতে চন্দ্ৰভাগ নদীৰ পাৰত মহৰ্ষি মেধাতিথিয়ে এক মহান যজ্ঞ কৰি আছে, যিটো 12 বছৰতহে সম্পূৰ্ণ হ'ব। একে যজ্ঞতে সঠিক সময়ত তুমি নিজৰ শৰীৰ বলিদান কৰি তোমাৰ প্ৰতিজ্ঞা পূৰণ কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা, তালৈ এনে বেশত যাব লাগিব যে ঋষিসকলে তোমাক দেখা নাপাব। হে সন্ধ্যা দেৱী, তোমাৰ কৃপাত এতিয়া তোমাৰ অগ্নিৰ কন্যা বুলি কোৱা হ'ব। যিজন ব্যক্তিক তুমি নিজৰ কৰি ল'ব বিচাৰা, সেইজনৰ কথা ভাবি যজ্ঞৰ পবিত্ৰ অগ্নিত নিজৰ শৰীৰ বলিদান দিব লাগিব। এইদৰে কৈ ভগৱান বিষ্ণুৱে নিজৰ ঐশ্বৰিক হাতেৰে সন্ধ্যা দেৱীৰ মূৰ স্পৰ্শ কৰিলে। প্ৰভুৱে তাইক স্পৰ্শ কৰাৰ লগে লগে সন্ধ্যাৰ শৰীৰটো আটালৈ পৰিণত হ'ল। ঈশ্বৰে এনে কৰিলে যে যাতে যজ্ঞৰ পবিত্ৰ অগ্নিত মাংস নপৰে। আৰু অগ্নিদেৱ মাংসভোজী নহয়, কাৰণ এই যজ্ঞ সমগ্ৰ জগতৰ কল্যাণৰ বাবে। ইয়াৰ পিছত দেৱী সন্ধ্যা অদৃশ্য হৈ চন্দ্ৰভাগ নদীৰ পাৰত ৰখা যজ্ঞৰ স্থানত উপস্থিত হ'ল। সেই সময়ত তাইৰ মনত এটা অনুভৱ আছিল যে তাই পৃথিৱীলৈ অহাৰ সময়ত প্ৰথম দেখা মানুহজন আছিল মহৰ্ষি বৈশিষ্ট্য। সন্ধ্যাই মহৰ্ষি বৈশিষ্ট্যক নিজৰ অন্তৰ্নিহিত মনত স্মৰণ কৰি মহৰ্ষি বৈশিষ্ট্যৰ প্ৰতিমূৰ্তি মনত ৰাখি যজ্ঞৰ পবিত্ৰ অগ্নিত নিজৰ শৰীৰ বলি দিলে। তাৰ পাছত ভগৱান বিষ্ণুৰ আদেশত অগ্নিদেৱে সন্ধ্যা দেৱীৰ শৰীৰ সূৰ্য বৃত্তলৈ লৈ গ'ল। তাতে সূৰ্য দেৱতাই সন্ধ্যাৰ ঐশ্বৰিক শৰীৰ দুভাগ কৰি নিজৰ ৰথত ৰাখিলে। দেৱতা আৰু পূৰ্বপুৰুষক সন্তুষ্ট কৰিবলৈ সূৰ্য দেৱতাই সন্ধ্যাৰ শৰীৰ এটা অংশ ৰাতিপুৱা, আনটো অংশ সন্ধিয়ালৈ ৰূপান্তৰ কৰিছিল। সেইবাবে সূৰ্য উদয়ৰ সময়ক ৰাতিপুৱা আৰু গধূলি আৰু সূৰ্যাস্তৰ সময়ক সন্ধিয়া বুলি কোৱা হয়। এনেদৰে ত্যাগ আৰু সমৰ্পণৰ প্ৰতিমূৰ্তি দেৱী সন্ধ্যাই যজ্ঞৰ পবিত্ৰ অগ্নিত নিজৰ জীৱন উৎসৰ্গা কৰিছিল যদিও ভগৱান বিষ্ণুৰ বৰদান অনুযায়ী দেৱী সন্ধ্যাই পবিত্ৰ জীৱনত অৰুন্ধতী হিচাপে পুনৰ জন্ম লাভ কৰিছিল আৰু মহৰ্ষি বৈশিষ্ট্যৰ পত্নী হ'ল। ভগৱান শিৱই হাঁহি হাঁহি কলে, হে নাৰদ, এইদৰে দেৱী সন্ধ্যাৰ তপস্যা আৰু বলিদানৰ বাবে পৃথিৱীত জন্ম লোৱা প্ৰতিটো জীৱই প্ৰথম অৱস্থাত যৌন কামনাহীন হৈ পৰে। কুমাৰিত্বৰ অৱস্থা উপনীত নোহোৱালৈকে তেওঁৰ মনত কোনো ধৰণৰ যৌন অনুভূতি সৃষ্টি নহয়। সন্ধ্যাৰ কঠিন তপস্যা আৰু ভগৱান বিষ্ণুৰ বৰদানৰ দ্বাৰা প্ৰতিষ্ঠিত এই সৃষ্টিৰ এক ঐশ্বৰিক ব্যৱস্থা। ইয়াৰ পিছত ভগৱান শিৱই কলে, হে নাৰদ, দেৱী সন্ধ্যাৰ জীৱনৰ সমগ্ৰ চৰিত্ৰ তোমাক কলো। তাইৰ ত্যাগ, তাইৰ ভক্তি আৰু তাই প্ৰতিজ্ঞা কৰা মূল্যবোধবোৰ যুগ যুগ ধৰি অমৰ হৈ থাকিব। দেৱৰ্ষি নাৰদে শ্ৰদ্ধাৰে শিৱৰ আগত প্ৰণাম কৰি আৱেগিকভাৱে কলে, হে প্ৰভু, দেৱী সন্ধ্যাৰ এই পবিত্ৰ কাহিনীটো মোক কৈ আপুনি মোৰ ওপৰত এটা বৃহৎ উপকাৰ কৰিলে। তাইৰ চৰিত্ৰ শুনি মই পূৰ্ণতা লাভ কৰিলো। গতিকে প্ৰিয় দৰ্শক, যদি আপোনালোকে এই কাহিনীটো আকৰ্ষণীয় বুলি বিবেচনা কৰিছে আৰু আপুনি এনেকুৱা আচৰিত পৌৰাণিক কাহিনী শুনিব বিচাৰে, তেন্তে নিশ্চিতভাৱে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। এতিয়া আপুনি কওক যে দেৱী সন্ধ্যাৰ অভিশাপবোৰ এতিয়াও সত্য বুলি প্ৰমাণিত হয় বুলি ভাবিছেনে? কমেন্ট ছেকশ্যনত আপোনাৰ মনৰ কথা কওক আৰু এনেকুৱা ৰহস্য আৰু আমোদজনক কাহিনীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে আপুনি আমাৰ পৰৱৰ্তী কাহিনীটো প্ৰথমে পায়। কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখি আৰু কোনটো বিষয়ত পৰৱৰ্তী কাহিনী চাব বিচাৰে সেই কথা কমেন্টত উল্লেখ কৰক। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।